বৰ্তমান সময়ত অসমীয়া সমাজ জীৱনৰ পৰা হেৰাই যাব খোজা এক বিৰল দৃশ্য, যি দৃশ্যই হয়তো আপোনাক তাহানিৰ সেই দিনবোৰলৈ ঘূৰাই নিব। আমি ক'ব খুজিছোঁ কুঁহিয়াৰ পেৰা কথা। এটা সময় আছিল কুঁহিয়াৰ খেতি কৰি কুঁহিয়াৰ পেৰিছিল বলদ গৰুৰে, কিন্তু বৰ্তমান সেই বলদ গৰুৰ পৰিৱৰ্তে কুঁহিয়াৰ পেৰা হয় মেচিনেৰে। কিন্তু বলদ গৰুৰে কুঁহিয়াৰ পেৰা যি পৰম্পৰা, সেই পৰম্পৰা আজিও বৰ্তাই ৰাখিছে বৰজহা অঞ্চলৰ কেইগৰাকীমান উদ্যমী কৃষকে। নগাঁও জিলাৰ বৰজহা অঞ্চলৰ কেইগৰাকীমান উদ্যমী কৃষকে এতিয়াও পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইদৰে কুঁহিয়াৰ পেৰি গুড় প্ৰস্তুত কৰি আহিছে। আহকচোন আমি চাওঁ এই কৃষকসকলে কুঁহিয়াৰ পেৰা আৰু গুড় প্ৰস্তুত কৰা দৃশ্যসমূহ। এয়া কুঁহিয়াৰক জাকত দিয়া হৈছে, ইয়াৰ পৰাই প্ৰস্তুত কৰা হ'ব গুড়। বৰজহা কৃষকসকলে প্ৰস্তুত কৰা গুড়ৰ এক সুনাম আছে। ইতিমধ্যে তেওঁলোকে প্ৰস্তুত কৰা এই গুড় অসমৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।